অসম বিধানসভাৰ প্ৰথম দিনাই প্ৰতিবাদে কপালে দিছপুৰ ন্যায্য প্ৰাপ্তিৰ দাবীত লাজগেটত উত্তাল প্ৰতিবাদ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি প্ৰথম দিন বিভিন্ন দল সংগঠন জাতি জনগোষ্ঠীয়ে ন্যায্য প্ৰাপ্তিৰ দাবীত ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এফালে যদি আশাকৰ্মী আনফালে অংগনবাদী কৰ্মীৰ হাল্লাবোল মনে মনে বহি নাথাকিল তাই আহোম যুৱ পৰিষদ আৰু প্ৰতিবন্ধীসকলৰ লগতে দৰিয়ামৰীয়া দেশীসকল জাগিছে আহোম জাগিবই জনজাতিকৰণ লাগিবই জনজাতিকৰণৰ পৰা বঞ্চিত হোৱা আহোমসকলৰ দাবী ২৬ জানুৱাৰীৰ পূৰ্বে জনজাতিকৰণ প্ৰদান কৰক অন্যথা ২১ৰ নিৰ্বাচনত ইয়াৰ ফলাফল ভোগ কৰিবলৈ সাজু হওক বৰ্তমানৰ চৰকাৰ জনজাতিকৰণ কৰিম যদি আমি চৰকাৰলৈ আহোঁ তেওঁলোকে চৰকাৰলৈ আহিলে কিন্তু আমাক জনজাতিকৰণ নকৰিলে কিন্তু এতিয়াও বাৰে বাৰে ললিপপ দি আছে যে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰি আছে আমি অসম চৰকাৰক বাৰে বাৰে অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ যে অহা নিৰ্বাচনৰ আগমুহূৰ্তত যদি আমাক আহোম জাতিটোক জনজাতিকৰণ নকৰে তেতিয়াহ'লে চৰকাৰ ইয়াৰ নিৰ্বাচনৰ আগমুহূৰ্তত নিশ্চয় ইয়াৰ প্ৰতিফল পাব লাগিব আৰু এইখন চৰকাৰে আমাৰ চাউলুং চুকাফাৰ আমাৰ লাচিত বৰফুকনৰ কথা কৈ শেষ হৈ আগতৰ কথা কৈ তেখেতলোকে আজি আমাৰ চৰকাৰ বিজেপি চৰকাৰ চলালে আজি ২০ প্ৰকাশ হোৱাৰ পাছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সময়ত অমিত শ্বাহ ডাঙৰীয়া কৈছিলে যে আমি চৰকাৰ অহাৰ লগে লগে আমি তাৰ সমকে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান কৰিম কিন্তু তেখেতলোকে কাৰ্যক্ষেত্ৰত ৰূপায়ণ নকৰিলে সেইকাৰণে আমি দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আহোমক জনজাতিকৰণ প্ৰদান কৰক নতুন শিক্ষানীতি বাতিল কৰক অসমত ICDSক ৰক্ষা কৰক শিশু আৰু গৰ্ভৱতী মহিলাৰ যতন লৈ মানৱ সম্পদ বিকাশৰ বুনিয়াদ গঢ়ি তোলা অংগনবাদী কৰ্মীয়ে মাননীৰ সলনি মজুৰি বিচাৰি বিভিন্ন সময়ত প্ৰতিবাদ জনাই আহিছে যদিও চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰাত ক্ষোভিত কৰ্মী আৰু সহায়িকাসকল আমি আসলতে আজি কেইবাটাও দাবী লৈ আহিছোঁ মুখ্য দাবী আমাক অৱসৰকালীন সুবিধা দিব লাগে আমাক মাননীৰ সলনি মজুৰি দিব লাগে ন্যূনতম মজুৰি ১৮,০০০ টকা দিব লাগে আৰু চৰকাৰী কৰ্মচাৰী হিচাপে আমাক স্বীকৃতি দিব লাগে আমাকতো মাননীৰ সলনি মজুৰি তেওঁলোকে দিয়াই নাই দিব নোৱাৰে আৰু বৰঞ্চ এনেকৈ ভীতিগ্ৰস্তভাৱে আমাৰ ছোৱালীক ভয় খুৱায় সুকীয়া জৰীপৰ দ্বাৰা চিনাক্ত কৰক গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ লোকক সুকীয়া জৰীপ আৰু উন্নয়ন নিগমৰ ঘোষণা বৰ্তমানলৈকে ঘোষণা হৈ ৰোৱাত ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীটো যিকেইটা দাবী এই দাবীকেইটা ন্যায্য দাবী আৰু চৰকাৰেও গৰিয়ামৰীয়া দেশীসকলৰ মূল যিটো বিষয় জৰীপ এই জৰীপৰ কথাটো ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছিল তাৰ উপৰি গৰিয়ামৰীয়া দেশী আৰু চাহ জনগোষ্ঠী জলাসকলৰ উন্নয়ন নিগমৰ কথাও চৰকাৰে ঘোষণা কৰিছিল এই দাবীকেইটা বৰ্তমান পৰ্যন্ত কাৰ্যকৰী ৰূপ পোৱা নাই নেতৃত্বাধীন চৰকাৰখনে ইস্তাহাৰত প্ৰকাশ কৰিছিল যে সদৌ অসম মানে গৰিয়ামৰীয়া দেশীসকলৰ সুকীয়া জৰীপৰ কাম আৰম্ভ কৰিব কিন্তু দুখ আৰু পৰিতাপৰ বিষয়ে আজিলৈকে কাৰ্যকৰী নহ'ল ইতিমধ্যে আমাক চৰকাৰখনে সচিবালয়ত বহুবাৰ মাতি লৈ গৈছে মাতি নি কেনে আমাক প্ৰতিশ্ৰুতি দিছিল আমাৰ পৰা বিভিন্ন দিহা পৰামৰ্শ লৈছিল কিন্তু আজিলৈকে সুকীয়া জৰীপৰ কাম আৰম্ভ নকৰিলে চৰকাৰখনে পাহৰি যোৱাটো ভুল হ'ব কাৰণ ১৫ বছৰীয়া শাসনকালত আমি যিখন চৰকাৰ কংগ্ৰেছ আছিল সেই চৰকাৰখনক কিন্তু আমি গৰিয়ামৰীয়া দেশীসকলে অফৰাই দিছোঁ কাৰণ ৬০টাতকৈ অধিক বিধানসভা সমষ্টিত আমাৰ গৰিয়ামৰীয়া দেশীসকলে নিৰ্ণায়ক ভূমিকা ল'ব পাৰোঁ আনহাতে চৰম হতাশা আৰু বঞ্চনাৰ বলি প্ৰতিবন্ধীসকল ন্যায্য প্ৰাপ্তিৰ বাবে ওলাই আহিল এইসকল প্ৰতিবন্ধী লাজগেটত বিভিন্ন দাবীৰে প্ৰতিবাদ তেওঁলোকৰ ৬৩টা পদ আমাক মাৰি ধৰি আপুনি দিবলৈ বাধ্য হোৱাৰ পিছত আজিও ৫১১টা পদত আপুনি নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন নকৰিবে অকল নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন নকৰাই নহয় আপুনি ইণ্টাৰভিউটো বিভিন্ন অজুহাত দেখুৱাই
মানে পিছলৈ নিনি এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰিছে যে অতি শীঘ্ৰে হয়তো ইলেকশ্যনৰ দিন ঘোষণা হ'ব, সেইটো সময়ত তেখেতে ক'ব যে আমি ইলেকশ্যনৰ অজুহাতত দিব নোৱাৰিব। গতিকে এই 511টা পদ সমাজ কল্যাণ বিভাগৰ দ্বাৰা যি নিযুক্তি দিয়াৰ কাৰণে এক বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠক অনুসৰি আপোনাৰ টেবুলত পৰি থকা ফাইলটো আপুনি অতি শীঘ্ৰে মুকলি কৰি দিয়ক। ভিডিঅ' জাৰ্নেলিষ্ট আলোকৰ সহযোগত দীপাংকৰ মেধিৰ ৰিপৰ্ট, ঈশান নিউজ। জাগিবই